নমস্কাৰ দোস্ত, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে সেভিংস অথবা জমা কৰাৰ ক্ষেত্ৰত ভাৰতীয় মহিলাসকল অগ্ৰণী ভূমিকা পালন কৰে। আহক তাৰে কিছু কথা আপোনালোকৰ মাজত আজি বিস্তাৰভাৱে আলোচনা কৰোঁ। ভাৰতীয় মহিলাসকলে সেভিং অথবা জমা কৰাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি থৈছে। বিভিন্ন প্ৰতিবেদন আৰু গৱেষণাত উল্লেখ পোৱা যায় যে ভাৰতীয় মহিলাসকলে সেভিংসৰ প্ৰক্ৰিয়া বিভিন্ন ধাৰাই অৱলম্বন কৰে। ভাৰতীয় মহিলাসকল সামাজিক আৰু সাংস্কৃতিক মনোভাৱপূৰ্ণ। ভাৰতীয় সমাজত মহিলাসকলে পৰিয়ালৰ গৃহ ব্যৱস্থাপনা, বাজেট নিয়ন্ত্ৰণ আৰু খৰচ নিয়ন্ত্ৰণত মূল ভূমিকা লয়। খৰচ কম কৰা, মনে মনে সেভিং কৰা, এই ধৰণৰ চিন্তা ধাৰা বহু যুগৰ পৰা ভাৰতীয় মহিলাসকলৰ মাজত আছে। অনিশ্চিত সময়ৰ বাবে প্ৰস্তুতি, Security for uncertain times। অনিশ্চিত সময় যেনে অসুস্থতা, স্বামীৰ চাকৰি হেৰুওৱা, সন্তানৰ ভৱিষ্যতৰ বাবে মহিলাসকলে সচেতনভাৱে টকা জমা অথবা সেভিং কৰে। বহু মহিলা গোপনে সেভিং ৰাখে যাতে সংকটৰ সময়ত পৰিয়ালক সহায় কৰিব পাৰে। পৰিয়ালৰ চিৰস্থায়ী দায়িত্ব, ফেমিলি ৰেছপন্সিবিলিটি। সন্তানৰ শিক্ষা, বিবাহ বা বৃদ্ধ অভিভাৱকৰ যত্ন, এইবোৰৰ প্ৰধান দায়িত্ব মহিলাসকলে অনুভৱ কৰে। সেয়েহে ঊৰ্ধ্বমুখী খৰচৰ বিপৰীতে সেভিং কৰি ভৱিষ্যতলৈ চিন্তা কৰে। পুৰণি প্ৰথা, গৃহিণীৰ পিগি বেংক। বহু বছৰ ধৰি গৃহিণীসকলে বাকচত টকা থোৱা অথবা স্বামীৰ পকেটৰ পৰা টকা লুকুৱাই ৰখা ধৰণৰ পদ্ধতিৰে সেভিং কৰিছিল। আজিও এক সামাজিক অভ্যাস হিচাপে ই চলি আছে। লিংগভিত্তিক অসুৰক্ষা আৰু আত্মনিৰ্ভৰশীল। মহিলাসকলে নিজে কাম কৰাৰ লগতে গৃহিণী হৈ থকাটো যিয়ে নহওক, তেওঁলোকে ভৱিষ্যতৰ বাবে আত্মনিৰ্ভৰশীল হ'ব বিচাৰে। বিশেষকৈ ডিভোৰ্চ, বিধৱা অথবা অকলশৰীয়া জীৱনৰ ভয়ৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ টকাৰ সংৰক্ষণ বা সেভিং কৰে। ডিজিটেল যুগত মহিলাৰ সক্ৰিয়তা বৃদ্ধি। মোবাইল বেংকিং, UPI, সেল্ফ হেল্প গ্ৰুপ, এইবোৰৰ জৰিয়তে মহিলাসকলে আজিকালি নিজে সেভিং, বাজেট আৰু লাগতিয়াল বিভিন্ন ধৰণৰ কামত আগ্ৰহী হয়। মহিলা ক্ৰেডিট গ্ৰুপ বা সেল্ফ হেল্প গ্ৰুপ। ভাৰতত লাখ লাখ মহিলা সেল্ফ হেল্প গ্ৰুপৰ সৈতে জড়িত। এইবোৰ দলৰ সদস্যসকলে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণে সেভিং কৰে আৰু সামূহিকভাৱে লাগতিয়াল সুবিধাও উপভোগ কৰে। নিযুক্তি আৰু উদ্যোগত মহিলাৰ সংখ্যা বৃদ্ধি। গৃহিণীৰ উপৰিও এতিয়া বহু মহিলাই চাকৰি, অনলাইন ব্যৱসায়, হেণ্ডিক্ৰাফ্ট, ফ্ৰিলেন্স আদি কামৰ জৰিয়তে উপাৰ্জন কৰি আছে। সেয়েহে তেওঁলোকে নিজে সেভিং কৰাৰ অভ্যাস গঢ়ি তুলিছে। উদাহৰণস্বৰূপে সেৱা, সেল্ফ এমপ্লয়ড ওমেন এছ'চিয়েশ্যন, লগতে লাজ্জাত পাপৰ, য'ত হাজাৰ হাজাৰ মহিলা লাগতিয়াল কামত নিয়োজিত হৈ আছে আৰু নিজৰ উপাৰ্জন ৰক্ষা কৰাৰ লগতে নিজৰ উপাৰ্জন নিজে কৰি পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে সেভিংছৰ ক্ষেত্ৰত PM জন ধন যোজনাৰ অধীনত মহিলাৰ নামে খোলা একাউণ্টসমূহৰ সংখ্যা ভাৰতবৰ্ষত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু পুৰুষতকৈ ইয়াৰ যি একাউণ্ট খোলাৰ সংখ্যা বেছি। তো গতিকে বিষয়টো আজি ইমানেই আছিলে, সেভিংছ বা জমা। যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।